বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ ধুম উঠিছে একাংশ কংগ্ৰেছ কৰ্মীৰ। এই মুহূৰ্ততো কেইবাগৰাকীও কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে আহি বিজেপি দলত যোগদান দিছে। চিপাঝাৰৰ যিটো বিজেপি কাৰ্যালয় আছে অটল বিহাৰী বাজপেয়ী ভৱন, ইয়াতে কিছু সময় পূৰ্বে বিধায়ক পৰমানন্দ ৰাজবংশী আৰু চিপাঝাৰৰ নিৰ্বাচনী প্ৰভাৰী অশোক আৰ্গেলৰ ওচৰত আহি এইকেইজন কংগ্ৰেছ দলৰ কৰ্মী আৰু অগপ কৰ্মীয়ে আহি যোগদান কৰা দেখা গৈছে। কি ক'ব আজি যিহেতু বিজেপিত কেইবাগৰাকীও কংগ্ৰেছৰ পৰা আহি অগপৰ পৰা আহি যোগদান কৰিছে? আচলতে এইটো কাৰ্যসূচী আমাৰ চলি আছে আগৰ পৰাই। তথাপিতো আজি চিপাঝাৰ সমষ্টি বিভিন্ন কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা দলীয় দায়িত্বত থকা ব্যক্তি আৰু এজিপিৰ 2000 মানে দলীয় দায়িত্বত থকা ব্যক্তি আমাৰ মাজত উপস্থিত আহি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত চিপাঝাৰ মণ্ডল কাৰ্যালয়ত তেওঁলোকৰ যোগদান কাৰ্যসূচী প্ৰায় আজি দলীয় দায়িত্বত থকা প্ৰায় 17-18জন মান কাৰ্যকৰ্তা আহি এতিয়া দলীয় মানে বিষয়ভাৱে দায়িত্বত থকা এইটো মানে বিভিন্ন দায়িত্বত থকা এওঁলোকৰ নেতৃত্বত আকৌ পৰৱৰ্তীত মানে আমি গাঁৱে গাঁৱে আকৌ জইনিং কাৰ্যসূচী হ'ব। এওঁলোকৰ দলীয় বিষয়ত থকা দায়িত্ব কিছুমান থকা ব্যক্তিয়ে আহি আজি যোগদান কৰিছে। আচলতে এওঁলোকৰ বিজেপি নীতি আদৰ্শৰ প্ৰতি এইটো আকৃষ্ট হৈছে আৰু যিবিলাক উন্নয়নৰ কাম হৈছে এই পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা 5 বছৰত যিখিনি কাম হৈছে সেই কামৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে। হৈ পেলাই ভাবিছে দ্বিতীয়জন ব্যক্তি আৰু ইয়াতে জিকা কটা কথাই নাই, এই পৰমানন্দ ৰাজবংশী জয়ী হ'ব সেইটো এটা লৈ পেলাই আহিছে। এওঁলোকৰ অঞ্চলতো কিছুমান অভাৱ হৈছে, কিছুমান আছে, সেইবিলাকো নিশ্চয় পূৰণ কৰিম বুলি ভাবিছে ইয়াৰ জৰিয়তে। গতিকে এজন অসমৰ ভিতৰত 126টা MLAৰ ভিতৰত পৰমানন্দ ৰাজবংশী 1 নম্বৰত আছে ৰাইজৰ মাজত থকা, দলীয় কাৰ্যকৰ্তাৰ মাজত থকা, ৰাইজৰ মাজত থকা 1 নম্বৰ পজিশ্যনত আছে। দলীয় যিখিনি আমাৰ কাম কাজ কৰি চলি আছে এই যোৱা 5 বছৰত তেওঁ 1 নম্বৰ পজিশ্যনত আছে চিপাঝাৰ সমষ্টি। গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা পৰমানন্দ ৰাজবংশীৰ আছে। আকৌ আহিম আপোনাৰ ওচৰত। এগৰাকী জ্যেষ্ঠ ব্যক্তি, আপুনিও বিজেপিত যোগদান দিছে? হয়, বহুত বহুত ধন্যবাদ। ক'ৰ পৰা আহিছে আপুনি? মই মোৰ জীৱনটোৰ প্ৰথম আৰম্ভণিতে কংগ্ৰেছ দলতে মই মোৰ জীৱন আৰম্ভ কৰিছিলোঁ। যেনে তেনে দিনবোৰ গৈ থাকিল। তাৰপিছত লাহে লাহে দেখিলোঁ যে মোৰ হাতত থকা দলটো বা আপেলটো লাহে লাহে গেলিবলৈ আৰম্ভ কৰিলে। আপুনি ব্লক কংগ্ৰেছৰো হয় আছিল নেকি? মই বিগত প্ৰায় 2টা নিৰ্বাচনত ব্লকৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। তাৰপিছত যেতিয়া মোৰ এই কংগ্ৰেছ নামৰ আপেলটো গেলিবলৈ ধৰিলে তেতিয়া মই কৰিলোঁ কি যে ইয়াত দলিয়াই দিবই লাগিব, নহ'লে মোৰ দেহাটো আকৌ নষ্ট কৰিব। ঠিক তেনেকুৱা ভাৱ এটা মনত লৈ আৰু দেখিলোঁ দেশৰ প্ৰগতি, মোৰ অঞ্চলৰ প্ৰগতি, মোৰ গাঁৱৰ প্ৰগতি, মোৰ ডেকা যুৱক যুৱতীসকলৰ উন্নয়ন, এইবিলাকৰ পিনে লক্ষ্য ৰাখি মই দেখিলোঁ যে এই দলটোক যদি সামান্য পৰিমাণে মোৰ ফালৰ পৰাও এটা মানে যাচিব পাৰোঁ, অৱদান মই কিবা এটা দিব পাৰোঁ, তেনেহ'লে মৃত্যুৰ সময়তো মই ভগৱানৰ পৰা কিবা এটা উপকাৰ পাম। এই বুলি মই বৰ্তমান বিজেপিৰ জৰিয়তে উন্নয়ন সাধন হৈছে বুলি ভাবি নিশ্চয় ভাবোঁ আৰু সেই কথাবিলাককে মই অনুসৰণ কৰি মই বিজেপিত যোৱা 9 তাৰিখে বাজপেয়ী ভৱন গুৱাহাটীত গৈ শ্ৰদ্ধাৰ কন্দৰ্প কলিতা ডাঙৰীয়াৰ অধীনত মই জইন কৰিছিলে। আচ্ছা, আজি জইন কৰা আছে। আপুনি ক'ৰ পৰা আহিছে? মই দুনিৰ পৰা আহিছোঁ। দুনিৰ পৰা। নামটো জনাব। হৰেশ্বৰ শইকীয়া। হয়। কি ভাবি আপুনি? মই বিজেপি কাম কাজবিলাক ভাল পায়, যিখিনি নীতি নিৰ্দেশনা বহুত ভাল, আহি মানে ভাল লাগিছে। কন্দৰ্প কলিতাৰ তেওঁৰ নেতৃত্বত আহি জইন কৰিছোঁ। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ অলপ আগত বৰদলগুৰি বুলি কয়। মই মুখ্যতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা, বাকপটুতা এইবিলাকত আকৃষ্ট হৈ আচলতে এই দলত অংশগ্ৰহণ কৰিছোঁ। কাৰণ আজি নৰেন্দ্ৰ মোদী বিশ্ববৰেণ্য নেতা এইকাৰণে হৈছে, আজি গোটেই ইউৰোপ পৰ্যন্ত দেশতো তেলৰ দাম বৃদ্ধি হৈছে, কিন্তু ভাৰতবৰ্ষ বা অসমত আজিলৈকে ইন্ধনৰ দাম বৃদ্ধি হোৱা নাই। অথচ গোটেইবিলাকত বোমা মাৰি ইৰাণ বা আমেৰিকা বা ইজৰাইলৰ শক্তিয়ে ধ্বংস কৰাৰ পিছতো আমাৰ তেল নন্দা দেৱী, চিডলি আৰু এনেকৈ 4-5খনমান জাহাজেৰে আমাৰ ভাৰতলৈ বা সেই তেল আমি অসমো হয়তো পাইছোঁ। আমিতো আৰু আপোনাৰ গাঁওখনত বা আপোনাৰ স্থানীয় যিখিনি ঠাই আছে আপোনাৰ
তাতে কিবা উন্নতি সাধন হ'ল নেকি? সম্পূৰ্ণ হৈছে। আমাৰ যি অসম চৰকাৰে এতিয়া মই স্কিমকেইটা পাইছোঁ, নামঘৰৰ কাৰণে, ৰাস্তাৰ কাৰণে যি আঁচনি আছে, সেই আঁচনি দি আমি 1987 চনত যেতিয়া স্কুটাৰ চলাইছিলোঁ, আমি নেশ্যনেল হাইৱেত স্কুটাৰখন থৈ যাওঁ। আমাৰ গাঁৱত ৰাস্তা বুলি একোটা গোপ্তা আছিল, আৰু আজি সেয়া ৰাস্তা পকা ৰাস্তা। পকা ৰাস্তা। আপুনি ক'ৰ পৰা আহিছে নামটো জনাব? মই কলাইগাঁৱৰ পৰা আহিছোঁ। কলাইগাঁৱৰ আমাৰ 5টা জিপি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নতুনকৈ এতিয়া হৈছে। মই আগতে মানে কলাইগাঁও ব্লক যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলোঁ, আৰু বৰ্তমান অৱস্থাত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এই নিৰ্বাচিত প্ৰাৰ্থী যিজনে এটা হেৰি পাইছে, মনোনীত প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী দেৱৰ প্ৰতি আকৃষ্ট হৈ আহিছোঁ। তাৰ লগতে আগতে মই কংগ্ৰেছ দলৰ আছিলোঁ, ব্লক যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলোঁ। সেয়েহে আৰু আমি আগতে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ মানে লগতেই আছিলোঁ। পীযুষ দা আছিলে সভাপতি, ডক্টৰ জয়ন্ত মল্ল বৰুৱা আছিলে, তেখেতলোকৰ নেতৃত্বত আমি সংগঠন চলাইছিলোঁ। বিগত বহু বছৰ ধৰি মই অলপ গেপ হৈ আছিলোঁ, কোনো হেৰি পোৱা নাছিলোঁ। এতিয়া আকৌ বিজেপিত জইন কৰিলোঁ। দাদা অলপ আগবাঢ়ি আহিব, আপোনাৰ নামটো জনাব। হয়, মোৰ নাম জিয়াউল হক। জিয়াউল হক ক'ৰ পৰা আহিছে? মই পাথৰিঘাট পঞ্চায়তৰ পৰা আহিছোঁ। মই চিপাঝাৰ ব্লকৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ, এক্স ভাইচ প্ৰেছিডেণ্ট, আৰু বৰ্তমান কৃষক মৰ্চাৰ প্ৰেছিডেণ্ট হৈ আহিছিলোঁ। আজি মই মোৰ দল ত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।